7 তাৰিখে মই হাজিৰ হ'ব নোৱাৰো বুলি মই জনাই দিছো। 7 তাৰিখে মোৰ দেউতাৰ শ্ৰাদ্ধ আছে আগবেলা আৰু পিছবেলা মোৰ CEC মিটিং আছে। CIDয়ে যদি মোৰ টিকেট বিতৰণৰ পাছত মাতে মই যাম। মই ইতিমধ্যে মোৰ কাৰ্যকৰী সভাপতি জাকিৰ হোসেন চিকদাৰক কৈছিলো জনাবৰ কাৰণে। মই যাবলৈ ভয় কৰা মানুহ নহয় আৰু গ্ৰেপ্তাৰ হ'বলৈ ভয় কৰা মানুহ নহয়। কিন্তু অসমীয়া ৰাইজক ইয়াৰ উত্তৰ লাগিব যে 2745টা গোচৰ আপোনালোকে কি কৰি আছে। ড্ৰাগছ এডিক্ট বিচাৰিব নোৱাৰে, সিন্ডিকেটৰ মাফিয়াবিলাকক বিচাৰিব নোৱাৰে। খালি ভূপেন বৰাৰ ওপৰত নোটিছ দি পেলাই দাদাগিৰি দেখাই থাকে। ডিব্ৰুগড় শইকীয়া ডাঙৰীয়াকো দিছে, মোক দিছে আৰু বহুতক দিছে। কিন্তু আমাৰ কথা হৈছে যে অসমৰ ক্ৰিমিনেলৰ লিষ্টখনত মই 1 নম্বৰত নেকি? আৰু মই যি কৰিছো বেৰিকেড বুকি সোধপোছ কৰিব লাগে। লাইভ টেলিকাষ্টত সোধক, একে উত্তৰ দিম। মই CIDক আহ্বান জনাইছো, আপোনালোকে ভিডিঅ' কনফাৰেন্সিং কৰক মোৰ লগত। লাইভ টেলিকাষ্টত সোধক, মই একে উত্তৰ দিম। আপোনালোকৰ ৰুমত বহি যি উত্তৰ দিম বাহিৰতো একে উত্তৰ দিম। 7 তাৰিখে মই হাজিৰ হ'ব নোৱাৰো বুলি মই জনাই দিছো। 7 তাৰিখে মোৰ দেউতাৰ শ্ৰাদ্ধ আছে আগবেলা আৰু পিছবেলা মোৰ CEC মিটিং আছে। CIDয়ে যদি মোৰ টিকেট বিতৰণৰ পাছত মাতে মই যাম। মই ইতিমধ্যে মোৰ কাৰ্যকৰী সভাপতি জাকিৰ হোসেন চিকদাৰক কৈছিলো জনাবৰ কাৰণে। মই যাবলৈ ভয় কৰা মানুহ নহয় আৰু গ্ৰেপ্তাৰ হ'বলৈ ভয় কৰা মানুহ নহয়। কিন্তু অসমীয়া ৰাইজক ইয়াৰ উত্তৰ লাগিব যে 2745টা গোচৰ আপোনালোকে কি কৰি আছে। ড্ৰাগছ এডিক্ট বিচাৰিব নোৱাৰে, সিন্ডিকেটৰ মাফিয়াবিলাকক বিচাৰিব নোৱাৰে। খালি ভূপেন বৰাৰ ওপৰত নোটিছ দি পেলাই দাদাগিৰি দেখাই থাকে। ডিব্ৰুগড় শইকীয়া ডাঙৰীয়াকো দিছে, মোক দিছে আৰু বহুতক দিছে। কিন্তু আমাৰ কথা হৈছে যে অসমৰ ক্ৰিমিনেলৰ লিষ্টখনত মই 1 নম্বৰত নেকি? আৰু মই যি কৰিছো বেৰিকেড বুকি সোধপোছ কৰিব লাগে। লাইভ টেলিকাষ্টত সোধক, একে উত্তৰ দিম। মই CIDক আহ্বান জনাইছো, আপোনালোকে ভিডিঅ' কনফাৰেন্সিং কৰক মোৰ লগত। লাইভ টেলিকাষ্টত সোধক, মই একে উত্তৰ দিম। আপোনালোকৰ ৰুমত বহি যি উত্তৰ দিম বাহিৰতো একে উত্তৰ দিম। 7 তাৰিখে মই হাজিৰ হ'ব নোৱাৰো বুলি মই জনাই দিছো। 7 তাৰিখে মোৰ দেউতাৰ শ্ৰাদ্ধ আছে আগবেলা আৰু পিছবেলা মোৰ CEC মিটিং আছে। CIDয়ে যদি মোৰ টিকেট বিতৰণৰ পাছত মাতে মই যাম। মই ইতিমধ্যে মোৰ কাৰ্যকৰী সভাপতি জাকিৰ হোসেন চিকদাৰক কৈছিলো জনাবৰ কাৰণে। মই যাবলৈ ভয় কৰা মানুহ নহয় আৰু গ্ৰেপ্তাৰ হ'বলৈ ভয় কৰা মানুহ নহয়। কিন্তু অসমীয়া ৰাইজক ইয়াৰ উত্তৰ লাগিব যে 2745টা গোচৰ আপোনালোকে কি কৰি আছে। ড্ৰাগছ এডিক্ট বিচাৰিব নোৱাৰে, সিন্ডিকেটৰ মাফিয়াবিলাকক বিচাৰিব নোৱাৰে। খালি ভূপেন বৰাৰ ওপৰত নোটিছ দি পেলাই দাদাগিৰি দেখাই থাকে। ডিব্ৰুগড় শইকীয়া ডাঙৰীয়াকো দিছে, মোক দিছে আৰু বহুতক দিছে। কিন্তু আমাৰ কথা হৈছে যে অসমৰ ক্ৰিমিনেলৰ লিষ্টখনত মই 1 নম্বৰত নেকি? আৰু মই যি কৰিছো বেৰিকেড বুকি সোধপোছ কৰিব লাগে। লাইভ টেলিকাষ্টত সোধক, একে উত্তৰ দিম। মই CIDক আহ্বান জনাইছো, আপোনালোকে ভিডিঅ' কনফাৰেন্সিং কৰক মোৰ লগত। লাইভ টেলিকাষ্টত সোধক, মই একে উত্তৰ দিম। আপোনালোকৰ ৰুমত বহি যি উত্তৰ দিম বাহিৰতো একে উত্তৰ দিম। 7 তাৰিখে মই হাজিৰ হ'ব নোৱাৰো বুলি মই জনাই দিছো। 7 তাৰিখে মোৰ দেউতাৰ শ্ৰাদ্ধ আছে আগবেলা আৰু পিছবেলা মোৰ CEC মিটিং আছে। CIDয়ে যদি মোৰ টিকেট বিতৰণৰ পাছত মাতে মই যাম। মই ইতিমধ্যে মোৰ কাৰ্যকৰী সভাপতি জাকিৰ হোসেন চিকদাৰক কৈছিলো জনাবৰ কাৰণে। মই যাবলৈ ভয় কৰা মানুহ নহয় আৰু গ্ৰেপ্তাৰ হ'বলৈ ভয় কৰা মানুহ নহয়। কিন্তু অসমীয়া ৰাইজক ইয়াৰ উত্তৰ লাগিব যে 2745টা গোচৰ আপোনালোকে কি কৰি আছে। ড্ৰাগছ এডিক্ট বিচাৰিব নোৱাৰে, সিন্ডিকেটৰ মাফিয়াবিলাকক বিচাৰিব নোৱাৰে। খালি ভূপেন বৰাৰ ওপৰত নোটিছ দি পেলাই দাদাগিৰি দেখাই থাকে। ডিব্ৰুগড় শইকীয়া ডাঙৰীয়াকো দিছে, মোক দিছে আৰু বহুতক দিছে। কিন্তু আমাৰ কথা হৈছে যে অসমৰ ক্ৰিমিনেলৰ লিষ্টখনত মই 1 নম্বৰত নেকি? আৰু মই যি কৰিছো বেৰিকেড বুকি সোধপোছ কৰিব লাগে। লাইভ টেলিকাষ্টত সোধক, একে উত্তৰ দিম। মই CIDক আহ্বান জনাইছো, আপোনালোকে ভিডিঅ' কনফাৰেন্সিং কৰক মোৰ লগত। লাইভ টেলিকাষ্টত সোধক, মই একে উত্তৰ দিম। আপোনালোকৰ ৰুমত বহি যি উত্তৰ দিম বাহিৰতো একে উত্তৰ দিম।